হয়, টিয়কৰ জাঁজিমুখতে বানৰ বিভীষিকা কমিছে যদিও কিন্তু বানে যি আচলতে অনিষ্ট কৰি গ'ল, সেই অনিষ্ট সমস্যা যথেষ্ট পৰিমাণে হৈছে। আৰু জাঁজিমুখৰ বিভিন্ন অঞ্চলৰ যিসমূহ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ হওক বা স্কুল হওক, মথাউৰি হওক, এইবিলাকৰ যথেষ্ট ক্ষতিসাধন হৈছে। মই এতিয়া উপস্থিত আছোঁ টিয়কৰ জাঁজিমুখৰ একদম ভিতৰুৱা এটি অঞ্চল, আৰু এই অঞ্চলতে এখন উপস্বাস্থ্য কেন্দ্ৰ আছে, বৰমথাউৰি উপস্বাস্থ্য কেন্দ্ৰ, আৰু এই বৰমথাউৰি উপস্বাস্থ্য কেন্দ্ৰ যথেষ্ট ক্ষতিসাধন হৈছে। আৰু ই আচলতে যিখন উপস্বাস্থ্য কেন্দ্ৰ আছে, উপস্বাস্থ্য কেন্দ্ৰখনৰ ভিতৰৰ ভাগত আচলতে পলস হৈ পৰিছিলে, পোত খাই গৈছে। ইয়াতে যিসমূহ আচলতে স্বাস্থ্যকৰ্মী আছে, স্বাস্থ্যকৰ্মীসকল এতিয়া বৰ্তমানে ইয়াতে আহিব নোৱাৰা এটা আচলতে পৰিৱেশ মোৰ সতীৰ্থই দেখাইছে। আচলতে কিদৰে আচলতে যিসমূহ আচলতে ভিতৰৰ আচবাব হওক বা ভিতৰৰ যিসমূহ চিকিৎসাৰ সঁজুলি আছিলে, সেই সঁজুলিসমূহ আচলতে নষ্ট হৈ গৈছে। আৰু এটা কথা ক'ব লাগিব যে প্ৰত্যেক বছৰ অহা এই আচলতে যি আচলতে বাৰিষা আচলতে যি আচলতে বান, এই বানে কিন্তু প্ৰত্যেক বছৰে এই যে আচলতে বৰমথাউৰি যি আছে উপস্বাস্থ্য কেন্দ্ৰ আছে, এই উপস্বাস্থ্য কেন্দ্ৰখনত যথেষ্ট ক্ষতিসাধন কৰে। আৰু এটা কথা ক'ব লাগিব যে ইয়াত প্ৰায় 6-7খন গাঁৱৰ মাত্ৰ এইখনে আচলতে একমাত্ৰ উপস্বাস্থ্য কেন্দ্ৰ, আৰু এই আচলতে উপস্বাস্থ্য কেন্দ্ৰখনৰ যোগেদি আচলতে ইয়াৰ যিসমূহ ৰাইজ আছে, এই ৰাইজে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আচলতে তেওঁলোকে লাভ কৰে। আৰু এটা কথা ক'ব লাগিব, এই যি আচলতে অঞ্চলৰ যি আচলতে যাতায়াত ব্যৱস্থা যি আছে দুৰ্গম, এই দুৰ্গম অঞ্চলতে কিন্তু যিসমূহ স্বাস্থ্যকৰ্মী, সেই স্বাস্থ্যকৰ্মীসমূহ যথেষ্ট কষ্টৰে আহিবলগীয়া হয়। মোৰ এটা স্থানীয় যুৱক আছে, যুৱকজনক জানিব বিচাৰিম, কি ক'বা এই যিখন আছে প্ৰাথমিক আচলতে উপস্বাস্থ্য কেন্দ্ৰ আছে, উপস্বাস্থ্য প্ৰত্যেক বছৰ বাৰিষাত এনেদৰে আচলতে ক্ষতিগ্ৰস্ত হয়? নাই চাওক, এইটো প্ৰত্যেক বছৰে আপুনি কোৱাৰ নিচিনা হয়, প্ৰত্যেক বছৰেতো ইয়াত বিধ্বস্ত হয়। ইয়াৰ বিধ্বস্ত হোৱাৰ লগে লগে আমি ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক আমি TMPK আৰু স্থানীয় ৰাইজে সদায় দাবী জনাই আহিছোঁ যে ইয়াত স্থায়ী থকা এগৰাকী চিকিৎসক আমাক প্ৰয়োজন আছে। আৰু লগতে প্ৰথম মই কথা এটা আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান কৰিব বিচাৰিছোঁ, বৰমথাউৰি উপস্বাস্থ্য কেন্দ্ৰ নকৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ৰূপান্তৰ কৰিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ যে স্থানীয় বিধায়িকাৰ যোগেদি এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ যাতে কৰি ইয়াৰ ৰাইজ উপকৃত হ'ব পৰাকৈ, তথা মানে ৰোগীসকলে সময়মতে চিকিৎসা কৰিব পৰা এটা ব্যৱস্থা কৰে যেন বুলি আমি TMPK ফালৰ পৰা সদায় দাবী জনাই আহিছোঁ। গতিকে আৰু ইয়াত এটা কথা কওঁ যে ইয়াত আপোনালোকে এতিয়া দেখিছে যে উপস্বাস্থ্য কেন্দ্ৰৰ ভিতৰত যিয়ে পলস পৰি আছে, ইয়াৰ যিখিনি ঔষধ আছিলে ঔষধখিনি ইতিমধ্যে অনিষ্ট হৈ গৈছে। আৰু ইয়াত আচবাবখিনিও অনিষ্ট হোৱাৰ লগতে কিছুমান আচবাব ইতিমধ্যে ভাঙি চুৰমাৰ হৈ গৈছে, আৰু লগতে ঔষধখিনি কিছুমানে ওপৰতো তুলি থৈছে যদিও কিন্তু বানপানীত ডুবি গৈছে। ইয়াৰ যাতায়াতৰ যিটো যাতায়াতৰ ব্যৱস্থাটো ইয়াত থকা কৰ্মচাৰীসকলে নিৰ্দিষ্ট সময়ত কিছুমান আহিবলৈ অকণমান তেওঁলোকৰ অসুবিধা হয় যদিও আমি আহ্বান জনাওঁ যে তেখেতসকলে নিৰ্দিষ্ট সময়ত ইয়াত উপস্থিত হৈ ৰোগীসকলে চিকিৎসা কৰিব পৰা এটা ব্যৱস্থা কৰে যেন। আৰু এটা কথা ক'ম যে আচলতে প্ৰলয়ংকৰ যি আচলতে বানৰ পাছত আছে দেখা যায় বিভিন্ন ধৰণৰ উপসৰ্গ, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ অঞ্চলটো হোৱা দেখা যায়। আৰু এই ক্ষেত্ৰত যদি এই উপস্বাস্থ্য কেন্দ্ৰ যদি যদি বন্ধ হৈ থাকে, তেতিয়াহ'লে ইয়াৰ যিসমূহ জনসাধাৰণ আছে, জনসাধাৰণৰ যথেষ্ট মানে আহুকাল হ'ব। কি ক'ব এই সন্দৰ্ভত? এই সন্দৰ্ভত চাওক, ইয়াততো বিভিন্ন ধৰণৰ বানপানী হোৱাৰ পিছত বেমাৰ হয়। ইয়াত বেমাৰ হোৱাৰ লগে লগে ইয়াতে ৰোগীসকলে বা তথা স্থানীয় লোকে ইয়াতে উপস্বাস্থ্য কেন্দ্ৰত আহি তেওঁলোকে চিকিৎসা কৰাৰ এটা ইচ্ছা থাকে, কিন্তু ইয়াত পৰ্যাপ্ত পৰিমাণে ঔষধ নাই। ইয়াত ঔষধ নথকাৰ কাৰণে ইয়াৰ ৰোগীসকলে নাও লৈ তেওঁলোকে টিয়ক, যোৰহাট, দিখৌমুখ তেনেকুৱা বহুত কষ্টত যাবলগীয়া হয়। গতিকে এয়ে আমি আহ্বান জনাইছোঁ যে ইয়াৰ ৰোগীসকল তথা স্থানীয় লোকে যে ইয়াৰ পৰা বাহিৰলৈ নগৈ ইয়াতে পৰ্যাপ্ত পৰিমাণত ঔষধ দি ৰোগীসকলে চাব পৰাকৈ এটা বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰে ব্যৱস্থা কৰিব বুলি আমাৰ আচলতে এটা কথা ক'ব লাগিব যে যি আচলতে উপস্বাস্থ্য কেন্দ্ৰ আছে, এই আচলতে উপস্বাস্থ্য কেন্দ্ৰটো এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৰূপান্তৰ কৰিব বাবে তেওঁলোকে আচলতে আহ্বান জনাইছে। আৰু এটা কথা ক'ব লাগিব, ইয়াতে বানপানীৰ পাছত আছে যিসমূহ বিভিন্ন ধৰণৰ উপসৰ্গ দেখা দিয়ে, বিভিন্ন বেমাৰ আজাৰ হয়, সেই বেমাৰ আজাৰ উপশম হ'বৰ কাৰণে কিন্তু ইয়াৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ দূৰত থকা টিয়কলৈ যাবলগীয়া হয়। যদিহে এই যদি উপস্বাস্থ্যখন যদি ভালদৰে আচলতে চলে, তেতিয়াহ'লে ইয়াতে স্থানীয় যিসকল লোক আছে লোকসকল উপকৃত হ'ব পাৰিব।